নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে পলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছোঁ প্ৰথমটো ব্ৰেকিং নিউজ। হঠাৎ মুছলমানক সমৰ্থন কৰে জাতীয় সংগ্ৰামী সেনাই। খিলঞ্জীয়াৰ হৃদয়ত আছে হজৰত মহম্মদ। আমি আজান ভাল পাওঁ, কোনো কাৰণতে এই আজান বন্ধ কৰাটো আমি নিবিচাৰোঁ। হজৰত মহম্মদক লৈ বিতৰ্ক কৰা সকলক গ্ৰেপ্তাৰ কৰক অসম আৰক্ষীয়ে। দিব লৈছে এটা ব্ৰেকিং আপডেট। হঠাৎ মুছলমানক এতিয়া সমৰ্থন কৰে জাতীয় সংগ্ৰামী সেনাই। আজান বন্ধ কৰিব বিচৰাসকল জধা মূৰ্খ। খিলঞ্জীয়া হৃদয়ত আছে হজৰত মহম্মদ। হজৰত মহম্মদ আৰু আজানৰ সমৰ্থনত জাতীয় সংগ্ৰামী নেতা। হজৰত মহম্মদক লৈ বিতৰ্ক কেতিয়াও গ্ৰহণযোগ্য নহয়। হজৰত মহম্মদক লৈ অশ্লীল মন্তব্য কৰাসকলৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা লওক আৰক্ষীয়ে। এনে ঘটনাই খাতাম পুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিব। মন্দিৰৰ দবা মছজিদৰ আজানে ভগৱানক স্মৰণ কৰায়। সকলো ধৰ্মকেই সমান চকুৰে চাব লাগে। খিলঞ্জীয়া হৃদয়ৰ পৰা হজৰত মহম্মদক কোনেও মচিব নোৱাৰে। আমি আজান ভাল পাওঁ, কোনো কাৰণতে এই আজান বন্ধ কৰাটো আমি নিবিচাৰোঁ, এনেদৰে মন্তব্য কৰিছে। অৰ্থাৎ মুছলমানক এতিয়া সমৰ্থন কৰে জাতীয় সংগ্ৰামী সেনাই। পৰৱৰ্তী খবৰ, ভাৰতীয় যাত্ৰীসহ জাহাজ ডুবিল এতিয়া সাগৰত। ওমানৰ সাগৰত পুনৰ ৰহস্যজনক ঘটনা। আৰৱ সাগৰত নামি পৰিছে আমেৰিকান নৌসেনা। জাহাজখনত আছিল 14জনকৈ ভাৰতীয় নাগৰিক। দিব লৈছে এটা ব্ৰেকিং আপডেট। ওমানৰ সাগৰত পুনৰ অঘটন। ভাৰতীয় যাত্ৰী থকা জাহাজ ডুবিল সাগৰত। জাহাজখনত আছিল 14জনকৈ ভাৰতীয় নাগৰিক। ভাৰতীয় জাহাজৰ ওপৰত ধাৰাবাহিক আক্ৰমণৰ পাছত আন এক ভয়ংকৰ ঘটনা সংঘটিত হয়। আৰৱ সাগৰত নামি পৰিছে এতিয়া আমেৰিকান নৌসেনা। সাগৰৰ পৰা যাত্ৰীসকলক উদ্ধাৰ কৰে ভাৰতীয় নৌসেনা আৰু আমেৰিকান সেনাই। ওমানৰ ৰাজ আল হাদৰ পৰা 80 মাইল নিলগত দুৰ্ঘটনাগ্ৰস্ত হয় নাওখন। এতিয়া হৰমুজৰ কাষতেই এই দুৰ্ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যকৰ। আমেৰিকান নৌসেনাই তাৎক্ষণিকভাৱে সতৰ্ক কৰি দিয়ে ভাৰতীয় সেনাক। আমেৰিকাৰ বিশেষ এয়াৰক্ৰাফ্টে সহায় কৰে উদ্ধাৰ অভিযান। ডুবিবলৈ ধৰাৰ সময়তেই সুকলমে উদ্ধাৰ হয় ভাৰতীয় নাগৰিক। এটা মুম্বাই অভিমুখে আহি আছিল বিশেষ জাহাজখন, কিন্তু জাহাজখন ডুবাৰ কাৰণ হোৱা নাই এতিয়াও স্পষ্ট। ওমানৰ সাগৰত পুনৰ অঘটন। ভাৰতীয় যাত্ৰী থকা জাহাজ ডুবিল এতিয়া সাগৰত। পৰৱৰ্তী খবৰ, ৰাজপথত শ ৰিক্সা চালকৰ চৰকাৰৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ। এই ৰিক্সা চালকৰ ওপৰত জাপি দিয়াৰ নিৰ্দেশনা বাতিল নকৰিলে ভয়ংকৰ হ'ব পৰিস্থিতি। প্ৰশাসনৰ অত্যাচাৰৰ বিৰুদ্ধে এতিয়া ৰাজপথত নামি পৰিছে শ ৰিক্সা চালক। চৰকাৰে ই ৰিক্সা ওপৰত জাপি দিয়া নিৰ্দেশনা বাতিলৰ দাবী জনায়। ৰূপহীহাটৰ বৰঘুলিত শতাধিক ই ৰিক্সা চালকৰ প্ৰতিবাদ। 5জন যাত্ৰীৰ পৰিৱৰ্তে 3জন যাত্ৰীলৈ ভাড়া মাৰাত লোকচানৰ সন্মুখীন হৈছে। ই ৰিক্সা চালকক এতিয়া আৰক্ষী প্ৰশাসনে বিভিন্ন সময়ত হাৰাশাস্তি কৰাৰ অভিযোগ। এটা ঋণ লৈ ই ৰিক্সা ক্ৰয় কৰা চালকে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে। EMI লগতেই পৰিয়াল পোহপাল দিয়াত অসুবিধাৰ সন্মুখীন হৈছে। অতি শীঘ্ৰেই এই আইন বাতিলৰ দাবী জনাইছে ই ৰিক্সা চালকে। অন্যথা আগন্তুক দিনলৈ প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে। প্ৰশাসনৰ অত্যাচাৰ বিৰুদ্ধে ৰাজপথত নামি পৰিছে এতিয়া শ ই ৰিক্সা চালক। পৰৱৰ্তী খবৰ, একে গাঁৱৰে 4 যুৱকৰ মৃত্যু হয়। ৰবুল আলী, নুৰ হুছেইন, ছাইদুল ইছলাম, আমজাদ আলীৰ জানাজাত হাজাৰ হাজাৰ মানুহ। অৰুণাচলৰ দুৰ্ঘটনাত নিহত হয় যুৱকৰ দেহ স্বগৃহ পোৱাৰ পিছতে এতিয়া কান্দোনৰ ৰোল। লখিমপুৰ নাওবৈচাত এতিয়া হাহাকাৰ পৰিস্থিতি। দিব লৈছে এটা অতিকৈ দুখ লগা খবৰ। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত একেলগে 4জন যুৱকৰ জানাজা। 4 যুৱকৰ অকাল মৃত্যুক লৈ এতিয়া কান্দোনত ভাগি পৰিল গাঁওবাসী। দেশ কঁপোৱা অৰুণাচল দুৰ্ঘটনাত মৃত্যু হয় একে গাঁৱৰে 4জনকৈ যুৱক। ৰবুল আলী, নুৰ হুছেইন, ছাইদুল ইছলাম আৰু আমজাদ আলীৰ জানাজা সম্পূৰ্ণ কৰা হয়। কেইবাশ ফুট উচ্চতাৰ পৰা বাহন বাগৰি মৃত্যু হৈছিল 4জনকৈ যুৱকৰ। লখিমপুৰৰ নাওবৈচাৰ বৰলোৱা গাঁৱত
কান্দোনৰ ৰোল হাজাৰ হাজাৰ লোকৰ উপস্থিতিত একেলগে 4 যুৱকৰ জানাজা এটা 4 যুৱকৰ অকাল মৃত্যুক লৈ কান্দোনত ভাগি পৰিল গাঁওবাসী পৰৱৰ্তী খবৰ ধানৰ নামত পতান ওলালে ঠিকাদাৰক লগে লগেই কৰা হ'ব ব্লেক লিষ্ট ৰুজু হ'ব গোচৰ বীজ সাৰক লৈ দুৰ্নীতি হ'লেই কঠোৰ একশ্যন হ'ব কৃষিমন্ত্ৰীৰ দায়িত্ব লৈ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীক সকিয়নি এতিয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ কৃষিমন্ত্ৰীৰ দায়িত্ব লৈ একশ্যন মুডত পীযুষ হাজৰিকা ধানৰ নামত পতান ওলালে বিপদ নিশ্চিত এতিয়া ঠিকাদাৰৰ ধানৰ নামত পতান দিলে ঠিকাদাৰৰ বিৰুদ্ধে তৰা হ'ব অপৰাধৰ গোচৰ অসমৰ কতো কোনো কাৰণতেই বীজ বিতৰণ হ'ব নোৱাৰিব পলম কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীক কঠোৰ সকিয়নি দিয়ে এটা সময়তকৈ আগতেই কৃষকে পাব লাগিব উন্নত মানৰ বীজ এটা বীজৰ লগতে সময়মতে কৃষকে পাব লাগিব সাৰৰ কলা বজাৰ বিৰুদ্ধে ৰাজ্যজুৰি লোৱা হ'ব এতিয়া একশ্যন বীজৰ কোৱালিটিক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব ভুৱা কৃষকক বীজ বিতৰণ কৰি পাল মাৰিলে নহ'ব এটা পাই থকাসকলে বীজ পাই থাকিলেও নহ'ব গাঁৱে গাঁৱে সভা পাতি বিতৰণ কৰা হ'ব বীজ বঞ্চিত কৃষকেও পাব লাগিব পৰ্যাপ্ত পৰিমাণৰ বীজ এটা জিলা কৃষি বিষয়াৰ বৈঠকত কঠোৰ ৰূপত মন্ত্ৰী পীযুষ হাজৰিকা কৃষিমন্ত্ৰীৰ দায়িত্ব লৈ একশ্যন মুডত মন্ত্ৰী পীযুষ হাজৰিকা পৰৱৰ্তী খবৰ 1 জুলাইৰ পৰা ৰাজ্যত এতিয়া হুৰাহুৰে বৃদ্ধি হ'ব বাছৰ ভাড়া একেলগে 70% বাছৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লয় ইন্ধনৰ মূল্য বৃদ্ধিৰ মাজতেই ৰাজ্যত বৃদ্ধি হ'ব এতিয়া বাছৰ ভাড়া 1 জুলাইৰ পৰা ৰাজ্যত বৃদ্ধি হ'ব বাছৰ ভাড়া 70% বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত এতিয়া ৰাজ্যত বাছৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্তত সদৌ অসম মটৰ পৰিবহণ সংস্থাৰ এটা বাছ ভাড়াৰ সন্দৰ্ভত চৰকাৰক আবেদন কৰে অসম মটৰ পৰিবহণ সংস্থাই চৰকাৰে মজুৰি দিলে কাৰ্যকৰী হ'ব 70% ভাড়াৰ বৃদ্ধিৰ প্ৰস্তাৱ ইন্ধনৰ মূল্য বৃদ্ধিৰ মাজতে এতিয়া ৰাজ্যত বৃদ্ধি হ'ব বাছৰ ভাড়া 1 জুলাইৰ পৰা ৰাজ্যত বৃদ্ধি হ'ব বাছৰ ভাড়া পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে গুৱাহাটীৰ পদপথত ফ্লাইঅভাৰ তলত দোকান দিয়া মানুহবোৰ কোন 16 আগষ্টৰ পৰাই গুৱাহাটীত চলিব এতিয়া প্ৰশাসনৰ জৰীপ কৰ পৰা কোনে আহি দোকান দিয়ে সকলো তথ্য কৰা হ'ব প্ৰকাশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা গুৱাহাটীৰ ফুটপাথত সৰু সুৰা দোকান কোনে দিয়ে গুৱাহাটীৰ ফ্লাইঅভাৰ তলত এতিয়া ফুটপাথত দোকান দিয়া মানুহবোৰ কোন গুৱাহাটীৰ দোকানে পোহাৰে চলিব এতিয়া প্ৰশাসনৰ জৰীপ তলি টোপোলা লৈ আলু পিঁয়াজ বিক্ৰী কৰিবলৈ অহা মানুহবোৰ কোন কৰ পৰা আহি কোনে গুৱাহাটীত দোকান দিছে সকলো তথ্য উদ্ঘাটন কৰিব এতিয়া প্ৰশাসনে দোকানীৰ সবিশেষ তথ্য সংগ্ৰহৰ পিছত কৰা হ'ব এতিয়া ৰাজহুৱা GMCHৰ সন্মুখত এখন দোকান দি 10,000 টকা উপাৰ্জন কৰে এইবোৰ ঠাইত অসমীয়া মানুহে দোকান দিব লাগে অসমীয়াৰ ল'ৰা ছোৱালীৰ দোকান দিবলৈ আগবাঢ়ি আহিব লাগিব অসমীয়া ল'ৰা ছোৱালীৰ বাবে গুৱাহাটীত কৰা হ'ব ব্যৱস্থা এটা 16 আগষ্টৰ পৰা 3 মাহৰ বাবে গুৱাহাটীত চলিব প্ৰশাসনৰ জৰীপ এটা গুৱাহাটীৰ ফুটপাথত সৰু সুৰা দোকান কোনে দিয়ে তাক লৈ উঠিছে ডাঙৰ প্ৰশ্ন পৰৱৰ্তী খবৰ বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত হ'ব এতিয়া ধাৰাবাহিক একশ্যন বাংলাদেশীক একেলগে পুছবেক কৰে প্ৰশাসনে প্ৰতিনিশা কিদৰে সংঘটিত হৈছিল সমগ্ৰ ঘটনা জনাই আছো আপোনালোকক বাংলাদেশীৰ বিৰুদ্ধে একশ্যন কণ্টিনিউ থাকিব প্ৰশাসনৰ অসমত বাংলাদেশী মিয়াৰ নিস্তাৰ নাই প্ৰতিনিশা বাংলাদেশীক পুছবেক কৰিছে প্ৰশাসনে মনকাছৰ ভাৰত বাংলাদেশ সীমান্তৰে পুছবেক কৰে বাংলাদেশী কেইটাক বৰ্তমান 9জনকৈ বাংলাদেশী জিৰ' লেণ্ডত আছে শাহপাৰ আৰু জালচাৰ সীমান্তৰে পুছবেক কৰে বাংলাদেশী কেইটাক বাংলাদেশীৰ বিৰুদ্ধে এতিয়া একশ্যন কণ্টিনিউ থাকিব প্ৰশাসনৰ অসমত বাংলাদেশী মিয়াৰ নিস্তাৰ নাই প্ৰতিনিশা 9জনকৈ বাংলাদেশীক পুছবেক কৰে প্ৰশাসনে মনকাছৰ ভাৰত বাংলাদেশ সীমান্তৰে পুছবেক কৰিছে বাংলাদেশী কেইটাক পৰৱৰ্তী খবৰ বাংলাদেশীয়ে অসমীয়া হৈ দেখুৱাই লাভ নাই অসমত চন্দ্ৰসূৰ্য থকালৈকে অসমীয়া ভাষা থাকিবই লোকপিয়লৰ ভাষাৰ বিতৰ্কক লৈ ডাঙৰ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
লোকপিয়লত নিজকে অসমীয়া বুলি লিখিলে অসমীয়া হৈ নাযায় মিয়া। ঘৰত বাংলাদেশীৰ ভাষা কৈ ভাষা অসমীয়া লিখি লাভ নাই। চৰ্চা কৰি মিয়াই অসমীয়া নকলেও হ'ব। ভয়তে লোকপিয়লত অসমীয়া লিখিছে। এটা নিজকে অসমীয়া ক'বলৈ হ'লে লাভ জেহাদ বন্ধ কৰক। দুটাতকৈ অধিক সন্তান জন্ম নিদিব। ভাষা অসমীয়া বুলি ক'লেই ভাৰতীয় হ'ব নোৱাৰে। চন্দ্ৰসূৰ্য থকালৈকে অসমত অসমীয়া থাকিব। চৰ্চা কৰি মানুহে নিলিখিলেও একো আহে নাহে যায়। লোকপিয়লত নিজকে এতিয়া অসমীয়া বুলি লিখিলে অসমীয়া হৈ নাযায় মিয়া। এটা ঘৰত বাংলাদেশী ভাষা কৈ ভাষা অসমীয়া লিখিলে লাভ নাই। এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।